আজমলৰ হাওত অখিল গগৈ নমৰে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি ধুবুৰীত অখিল গগৈ ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাইছিল আৰু তাতে মিডিয়াসকলে তেওঁক প্ৰশ্ন কৰিছিল আৰু তেতিয়া মিডিয়াসকলৰ আগতে কৈছে যে মোক আজমলে হাও দিছে আৰু আজমলৰ হাওত মই মৰিব লাগে। আজমলে কৈছে, কিন্তু মই মৰিম কিয়? আজমলৰ হাওত অখিল গগৈ কেতিয়াও নমৰে। আৰু আজি ধুবুৰীত তোলা ধুনা দিলে আমাৰ হিমন্ত বিশ্ব মামাক, মুখ্যমন্ত্ৰীক আৰু আজমল চাচাক তোলা ধুনা দিলে। আৰু আমাৰ মুখ্যমন্ত্ৰী হেনো কৈছিল, আগতে আচলতে কৈছিলোঁ যে বৰপেটা ধুবুৰীত গ'লে হেনো তেওঁ বাংলাদেশত যোৱা নিচিনা লাগে, অসমত থকা নিচিনা নালাগে, তেওঁক বাংলাদেশৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। আৰু আজি সেই হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীয়ে বাংলাদেশীৰ ভৰিত পৰি ভোট খুজিব গৈছে। মিয়াৰ ভৰিত পৰিছে আজি ভোটৰ কাৰণে। আজি মিয়াৰ ভৰিত পৰি পিনে তেওঁ ভোট খুজিছে। লাজ নাই, নীলাজ নেকি? আজি মুখ্যমন্ত্ৰীক তোলা ধুনা দিলে, মুখ্যমন্ত্ৰীক বৰ বেয়াকৈ লাজ দিলে আৰু আজমল চাচাক বৰ বেয়াকৈ লাজ দিলে অখিল গগৈ। অখিল গগৈ কৈছে এইবাৰতো বহুত কেইখন আসনত হাৰিব বিজেপি আৰু 2026ত একেবাৰে বিজেপি আৰু আজমল চাচাক একেবাৰে অসমৰ পৰা বিদায় দিম। দৃঢ় বিশ্বাস, দৃঢ় প্ৰতিজ্ঞা কৰিছে অখিল গগৈ। গতিকে মই কি ক'ম আপোনালোকে নিজে শুনক অখিল গগৈ কি ক'লে। আৰু এইখিনিত এটা কথা, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এতিয়া ছাবস্ক্ৰাইবটো কৰি দিয়ক। তেনেহ'লে শুনক অখিল গগৈৰ মন্তব্য। দলৰ কৰ্মীকে আক্ৰমণ কৰিছে। কেইদিনমানৰ পাছত যেতিয়া 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফল দিব, সেইদিনাৰ পাছৰ পৰা আৰু বদৰুদ্দিন আজমলৰ এজনো মানুহক আমি দেখিবলৈ নাপাম। 2024 চনত আমাক আকৌ কৈছোঁ, লোকসভা নিৰ্বাচনত ধুবুৰীত আমি বদৰুদ্দিন আজমলক হৰুৱাম, নগাঁৱত আমি আমিনুল ইছলামক হৰুৱাম আৰু কৰিমগঞ্জত তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাম। 2024 চনত AIDF মুক্ত অসম হ'ব আৰু 2026 চনত যদি আমি অসম চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে অসমৰ সকলো ভাৰতীয় মানুহকে মাটিৰ অধিকাৰ দিয়া হ'ব। অহা অক্টোবৰ মাহৰ পৰা সকলো মহিলাকে যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাবই। গতিকে তাৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই। আজি মুঠতে পাঁচখন গণসমাৱেশত যোগদান কৰিলোঁ। ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 9:30 বজালৈকে মুঠতে 5খন গণসভাত অংশগ্ৰহণ কৰিলোঁ। একোখন সভাত 20,000-ৰ পৰা 10,000লৈকে মানুহ হৈছে আৰু প্ৰত্যেকখন সভাতে ৰাইজে সংকল্প লৈছে যে এইবাৰ আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক আমি বিদায় দিম আৰু ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো সুৰক্ষিত কৰিবৰ কাৰণে এইবাৰ ইণ্ডিয়া মৰ্চাক ভোট দিম বুলি সকলো ৰাইজে এইবাৰ শপত গ্ৰহণ কৰিছে। ধুবুৰী লোকসভা সমষ্টিত আপোনালোকে সকলোৱে দেখিছে যে ৰাইজে এইবাৰ হাতৰ চিনত ভোট দিবৰ কাৰণে, ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু সেইকাৰণে বদৰুদ্দিন আজমলক ভোটদান নকৰোঁ বুলি কোৱাৰ কাৰণেই বদৰুদ্দিন আজমল একদম উন্মাদপ্ৰায় হৈ পৰিছে। সেইকাৰণে তেওঁ মঞ্চৰ ওপৰতে মানুহক আক্ৰমণ কৰিছে, মঞ্চৰ ওপৰতে তেওঁ নিজৰ দলৰ কৰ্মীকে আক্ৰমণ কৰিছে আৰু অখিল গগৈক মৰিব লাগে বুলি হাও দিছে। অখিল গগৈ মৰিব লাগে বুলি হাও দিছে। মোৰ চমু প্ৰতিক্ৰিয়াটো হ'ল যে কোনো সগুনৰ হাওত বুঢ়া গৰু নমৰে। এইটো বহুত ডাঙৰ কথা যে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা এই 3খন ঠাইলৈ আহিলে তেখেতৰ অসমত থকা যেন নালাগে। এই 3খন ঠাইকে তেখেতৰ বাংলাদেশ যেন লাগে। ইয়াৰ সকলো মানুহকে তেখেতে বাংলাদেশী বুলি কৈছিল। কিন্তু আজি লাজ লগাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰীলৈ আহিছে আৰু ধুবুৰীত অসমৰ মুছলমান মিয়া সমাজক তেওঁ ভোট বিচাৰিছে। এইটো লজ্জাজনক ঘটনা হয়নে নহয়? যি মিয়া সমাজক তেখেতে বিদেশী বুলি কৈছিলে, যি মুছলমান সমাজক তেখেতে সকলোকে বাংলাদেশী বুলি কৈছিলে, সেই বাংলাদেশী বুলি কোৱা, মিয়া বুলি কোৱা আৰু অসমৰ শত্ৰু বুলি তেওঁলোকে ঘোষণা কৰা এই মুছলমান ৰাইজৰ পৰা ভোট বিচাৰিবলৈ অহাটো এটা লাজৰ কথা। এইটোৱে প্ৰমাণ কৰিছে যে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি সদায় নিজকে জহাই ফুৰা হিমন্ত বিশ্ব শৰ্মা, খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰা, খিলঞ্জীয়া চৰ্দাৰ বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মাক এতিয়া উজনি আৰু মধ্য অসমৰ আৰু গুৱাহাটীৰ খিলঞ্জীয়া মানুহে যেতিয়া বিদায় দিলে, এতিয়া উপায় নাইকিয়া হৈ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আহি তেওঁ কৈ থকা যি বাংলাদেশী, তেওঁ নিজে ঘোষণা কৰি থকা যি মিয়া মানুহ, তেওঁ ঘোষণা কৰি থকা যি বিদেশী, সেই মানুহবিলাকৰ পৰা এতিয়া ভোট বিচাৰি আহিবলৈ তেওঁ লাজ লগা নাইনে বাৰু? গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সামান্যতম লাজ আছে, চৰম আছে, তেতিয়াহ'লে তেখেতে ধুবুৰীত ভোট বিচাৰিবলৈ আহিব নালাগে। ধুবুৰীটো তেখেতে ৱাক অভাৰ দি দিব লাগে, কাৰণ তেখেতে ইয়াতে বাংলাদেশী, মিয়া,
বিদেশী থাকে বুলি তেখেতে সদায় কৈ আহিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই সেইকাৰণে আহ্বান জনাইছোঁ, যদি আপোনাৰ সঁচাকৈ সৎ সাহস আছে, যদিহে আপুনি সঁচাকৈ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি নিজকে ভাবে, যদিহে আপোনাক বাংলাদেশী বিদেশী মিয়াৰ ভূত নালাগে বুলি আপুনি যে কৈ থাকে, সেই কথাটো যদি সঁচাকৈ কৈছে, তেতিয়াহ'লে আপুনি ধুবুৰী, বৰপেটা, গোৱালপাৰা, য'ত আপুনি কৈছিলে যে ইয়াত অসমীয়া মানুহ নাথাকে, এই অঞ্চলত ভোট বিচাৰি নাহিব, আপুনি লাজ পাব লাগে ইয়াত ভোট বিচাৰি। দুটা ঘটনা দেখিবলৈ পাইছোঁ যে বদৰুদ্দিন আজমলে নিজৰ কৰ্মীকে আক্ৰমণ কৰিছে, মাৰ দিছে, প্ৰহাৰ কৰিছে, শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। আনহাতে গৌৰীপুৰত আকৌ সাংবাদিকৰ ওপৰত AIDF-ৰ কৰ্মীয়ে YDF-ৰ নেতাই আক্ৰমণ কৰিছে। তাৰমানে তেওঁলোকে বুজি উঠিছে যে AIDF-ৰ যি বিশাল সাম্প্ৰদায়িক যে কমিউনেল যি জমিদাৰী ভাগি গ'ল, কিন্তু জমিদাৰবিলাক এতিয়াও আঁতৰি যোৱা নাই। জমিদাৰবিলাকে এতিয়াও ভাবি আছে যে তেওঁলোকৰ তলত এতিয়াও ৰাইটবিলাক আছে, কিন্তু ৰাইটবিলাক আঁতৰি গুচি গ'ল, খেতিয়কবিলাক আঁতৰি গুচি গ'ল, জমিদাৰী ভাগি গ'ল, কিন্তু এতিয়াও জমিদাৰৰ উপদ্ৰৱ, দাদাগিৰি এতিয়াও চলি আছে। কেইদিনমানৰ পাছত যেতিয়া 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফল দিব, সেইদিনাৰ পাছৰ পৰা আৰু বদৰুদ্দিন আজমলৰ এজনো মানুহক আমি দেখিবলৈ নাপাম। 2024 চনত আমাক আকৌ কৈছোঁ, লোকসভা নিৰ্বাচনত ধুবুৰীত আমি বদৰুদ্দিন আজমলক হৰুৱাম, নগাঁৱত আমি আমিনুল ইছলামক হৰুৱাম, আৰু কৰিমগঞ্জত তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাম। 2024 চনত AIDF মুক্ত অসম হ'ব, আৰু 2026 চনত আমি AIDF দলটোক বিজেপিৰ লগতে ব্ৰহ্মপুত্ৰত সম্পূৰ্ণৰূপে দলিয়াই পেলাম। তেওঁলোকৰ এজনো বিধায়ক 2026 চনত অসমত জয়ী হ'ব নোৱাৰিব। আজমলে কালি এটা জনসভাত কৈছে যে অখিল গগৈক কংগ্ৰেছৰ লিডাৰবিলাকে ভাড়া কৰিছে, আমি যদি বেছি টকা দিব পাৰোঁ আমাৰ লগত আহিব অহাকালি। মানে বদৰুদ্দিন আজমলৰ ইমান টকা নাই। বদৰুদ্দিন আজমলে কৈ থাকে যে তেওঁ বহুত টকা আছে, তেওঁ আমুকক কিনিম, তামুকক কিনিম, এনেকৈ কৈ থাকে নে নাই? এইবাৰ মই শপতনামাখন দেখিয়ে গম পালোঁ, বেছি টকা নাই বদৰুদ্দিন আজমলৰ। এই দুখীয়া মানুহ বদৰুদ্দিন আজমল। মোৰ নিচিনা মানুহক ক'ত কিনিব পাৰিব? অসমৰ আটাইতকৈ শক্তিশালী মানুহ, কাকো ভয় নকৰা মানুহ। এই মানুহটোক কিনিবৰ কাৰণেতো 1000 কোটি টকা লাগিব ন। বদৰুদ্দিন আজমল ডাঙৰীয়া ইমান ধনী মানুহ নহয় যে অখিল গগৈ কিনিব পাৰিব। বদৰুদ্দিন আজমলৰ নিচিনা 1000জন বদৰুদ্দিন আজমলেও অখিল গগৈ কিনিব নোৱাৰে। গতিকে কেতিয়াও বদৰুদ্দিন আজমল পাৰ্টিৰ হৈ সেইকাৰণে মই ভোট নিবিচাৰোঁ। 2021তো বিচৰা নাছিলোঁ, 2021কো তেওঁলোকক সাম্প্ৰদায়িক বুলি কৈছোঁ, 2024তো কৈছোঁ, আৰু 2026ত সাম্প্ৰদায়িক বুলি কৈ তেওঁলোকক অসমৰ পৰা বিদায় দি দিম। জনসভাবিলাকৰ কিন্তু মানে এজন আনজনকৈ মানে বিৰোধিতা কৰি আহিছে, আপোনালোকৰ কি উন্নয়ন ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া হ'ব? আমিতো অতি স্পষ্ট ভাষাৰে কৈলোঁ, অলপ আগতে নিশ্চয় শুনিলে, যে যদি এইবাৰ আমি জয়ী হওঁ আৰু 2026 চনত যদি আমি অসম চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে অসমৰ সকলো ভাৰতীয় মানুহকে মাটিৰ অধিকাৰ দিয়া হ'ব। তাতকৈ আৰু ডাঙৰ কিবা প্ৰতিশ্ৰুতি লাগে নেকি? আপোনালোকে কওক, হয়নে নহয়? মাটিৰ অধিকাৰ দিম বুলি কৈছোঁ। তো গতিকে আমি প্ৰত্যেকটো ক্ষেত্ৰতে উন্নয়নৰ ইছ্যুবিলাক কৈছোঁ, আৰু তেওঁলোকে কেৱল সাম্প্ৰদায়িক ৰাজনীতি। দেখা গৈছে বিভিন্ন যি জনসভা আছে, বিজেপিৰ জনসভা আছে বা যি NDA প্ৰাৰ্থীৰ জনসভা, কিন্তু অৰুণোদয় ফৰ্ম দি আছে। মানে বিজেপিয়ে এখন ভুৱা অৰুণোদয় প্ৰপত্ৰ উলিয়াইছে। আচল চৰকাৰী অৰুণোদয় প্ৰপত্ৰখনত অশোক স্তম্ভ থাকে, আৰু বিজেপিৰ ভুৱা অৰুণোদয় প্ৰপত্ৰখনত থাকে পদুমৰ ফুল বা হাতী চিন। এইটো 2 নম্বৰী প্ৰপত্ৰ। দ্বিতীয়তে, চৰকাৰী অৰুণোদয় প্ৰপত্ৰখনত বেংক একাউণ্ট নাম্বাৰটো লিখিবৰ কাৰণে হিতাধিকাৰীবিলাকৰ ঠাই থাকে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী যিখন অৰুণোদয় প্ৰপত্ৰ, সেইখনত বেংক একাউণ্ট লিখিবলৈও জাগা নাই। সেইকাৰণে এখন 2 নম্বৰী নকলি ফ্ৰড মিছা অৰুণোদয় প্ৰপত্ৰ। গতিকে এইখন মিছা। আৰু মই অসমৰ মহিলাসকলক কৈ দিওঁ যে আমি 126জন MLA বিধানসভাত সিদ্ধান্ত লৈছোঁ যে অহা অক্টোবৰ মাহৰ পৰা সকলো মহিলাকে যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাবই। গতিকে তাৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই, বিজেপিৰ 2 নম্বৰী ফৰ্মখন ফিল আপ কৰাৰ দৰকাৰ নাই। আচলতে উজনি অসমত যেতিয়া উজনি অসমৰ খিলঞ্জীয়া মানুহবিলাকে গৌৰৱ গগৈক জিকাবলৈ সিদ্ধান্ত ল'লে যোৰহাটত, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাবলৈ সিদ্ধান্ত ল'লে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভয় খায় হঠাতে তেওঁ এনেকুৱা ভুৱা অৰুণোদয় প্ৰপত্ৰ উলিয়াই মহিলাসকলক ব্লেকমেইলিং কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ যে অসমৰ কোনো মহিলাই শিক্ষিত আৰু সচেতন